1 ফেব্ৰুৱাৰীৰ পৰা বাঢ়িব গাহৰি মাংসৰ দাম। মহানগৰীত বিক্ৰী কৰা গাহৰিসমূহ কাটিব লাগিব নিৰ্দিষ্ট স্থানত। পাঞ্জাবাৰীস্থিত পশুধন নিগমৰ পৰ্ক স্লোটাৰ হাউচত কাটিব লাগিব গাহৰি। প্ৰতিটো গাহৰি কটাৰ বাবদ দিব লাগিব নিৰ্দিষ্ট মাচুল। 1 ফেব্ৰুৱাৰীৰ পৰা পৰ্ক স্লোটাৰ হাউচত কাটিব লাগিব গাহৰি। মুকলি স্থানত গাহৰি বিক্ৰীয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি মত প্ৰকাশ পশু চিকিৎসা বিষয়াৰ। যধে মধে গাহৰি মাংস বিক্ৰী কৰি থকা একাংশ ব্যৱসায়ীৰ দেশত বিভিন্ন ৰোগৰ বীজাণু পোৱা বুলিও উল্লেখ কৰে বিষয়াগৰাকীয়ে। গাহৰি মাংস ব্যৱসায়ত জড়িত বহু লোকৰ দেহত মাৰাত্মক ৰোগৰ সংক্ৰমণ হোৱা বুলিও তথ্য লাভ কৰিছে চিকিৎসা বিশেষজ্ঞৰ দলে। জনস্বাস্থ্যৰ উপযোগী হোৱাকৈ গাহৰি মাংসৰ ব্যৱস্থা কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে পশু চিকিৎসা বিষয়াগৰাকীয়ে। যিসকল ব্যৱসায়ীয়ে এই নিৰ্দেশ অমান্য কৰে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো সকিয়নি বিষয়াগৰাকীৰ। প্ৰয়োজনত অনুজ্ঞাপত্ৰ বাতিল কৰিব বুলিও উল্লেখ কৰে পশু চিকিৎসা বিষয়াই। কৰ্পোৰেশ্যনৰ গুৱাহাটী মিউনিচিপেল কৰ্পোৰেশ্যনৰ যিখন ছটা হাউচ এক্ট আছে, এই আটাইবোৰৰ মতে আমি মাংস বিক্ৰী কৰাৰ আগতে আমাৰ যিটো এনিমেল আমি ছটাৰ কৰোঁ, পিকে হওক বা গোটেই হওক, আমি প্ৰথমতে এণ্টিমৰ্টেম কৰিব লাগিব। এণ্টিমৰ্টেম কৰি যদি ডিজিজ ফ্ৰী কণ্ডিশ্যনত থাকে তেতিয়াহে আমি এইটো ছটাৰ কাৰণে ফিট কৰিলোঁ, ফিট বুলি আমি ভাবোঁ। আৰু সেইখিনি ছটাৰ হোৱাৰ পিছত আকৌ এগেইন পষ্টমৰ্টেম এক্সামিনেশ্যন হ'ব। তাৰপিছত এই গোটেই হেৰিটো কাৰ্কাছটো আমাৰ যিবিলাক ৰিটেইলাৰ শ্বপ আছে, ৰিটেইলাৰ শ্বপত বিক্ৰী কৰিব পাৰে। এইটো গোটেই দেশতে এই আইন খুব প্ৰযোজ্য হৈ আছে। আৰু এইকাৰণে এই আইনটো আমাৰ গুৱাহাটী চিটিটো আমি প্ৰযোজ্য কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। তেওঁলোকে আমাৰ গুৱাহাটী নিয়াৰ বাই ধৰক ছয়গাঁও, কুকুৰমাৰা এইবোৰ প্লেচৰ পৰা তেওঁলোকে তাতে গাহৰিটো কাটি মেলি ইয়াতে বিক্ৰী কৰে। তাৰ ফলত কি হৈছে, যিটো এণ্টিমৰ্টেম আৰু পষ্টমৰ্টেম এক্সামিনেশ্যন ব্যৱস্থাটো নাথাকে। কেতিয়াবা এনেকুৱা ইনচিডেণ্টো হৈছে, হয়তো কোনোবা কাৰোবাৰ মৰা গাহৰি আছে, তেওঁলোকে বাৰ্ণ কৰি লৈ সেইটোকে ইয়াতে মাৰ্কেটত বিক্ৰী কৰি দিছে। এইটো আমাৰ কোনো চোৱাৰ ব্যৱস্থা নাথাকিব। তেতিয়া আমাৰ যদি ছটাৰ হাউচত এইটো কাৰ্কাছটো যদি থৰ' চেকিং হয়, অৰ্থাৎ এণ্টিমৰ্টেম এক্সামিনেশ্যন হয়, পষ্টমৰ্টেম এক্সামিনেশ্যন হয়, আৰু তাতে আমাৰ ছটা হাউচৰ পৰা এইটো CA বুলি লিখি দিব, তো কাৰ্কাছটো এপ্ৰুভ কৰা হৈছে, তেতিয়াহে আচলতে হিউমেন কনজিউমশ্যনৰ কাৰণে ফিট হ'ব। মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ কিছুদিন আগতে ওৱান হেল্থ এপ্ৰ'চৰ জৰিয়তে গুৱাহাটী মেডিকেল কলেজ আৰু আমাৰ কলেজ অফ ভেটেনাৰী ছায়েন্সৰ সহযোগত তেওঁলোকে এটা ড্ৰাইভ এটা কৰিছিলে। প্ৰায় 24জনমান মানুহৰ মিট শ্বপ চেলাৰৰ মানে তেওঁলোকৰ হেল্থ চেকআপ কৰিছিলে। হেল্থ চেকআপত পৰিল যে তেওঁলোকৰ 24জনৰ 4জনৰ কি হৈছে, 2জনৰ ব্ৰুচেলা হৈছে, এজনৰ ইউনাইটেক ইনফেকশ্যন হৈছে, এজনৰ RTI হৈছে। গতিকে আমি 24জনৰ 4জন আমি বেমাৰ ধৰা পেলাইছোঁ, আৰু যিটো হেল্থৰ প্ৰতি বা জনস্বাস্থ্যৰ প্ৰতি অত্যন্ত ভয়ানক ধৰণৰ কথা। 20টা কেছৰ পৰা আমি গম পালোঁ যে 4জনৰ বেমাৰ বিপিছে তাৰমানে। গতিকে আমি এজ এ হোল যদি গোটেইখিনি আমি এক্সামিন কৰোঁ, নিশ্চয় বিভিন্নটা বেমাৰ হ'ব। আৰু দ্বিতীয়টো কথা, এই মাংসখিনি খোৱাৰ ফলত আমি যদি আমাৰ মাংস কিহৰ কাৰণে খাওঁ, আমি প্ৰটিন পাবৰ কাৰণে খাওঁ। যদি প্ৰটিন পোৱাৰ পৰিৱৰ্তে আমি বীজাণুৱে খাওঁ, তেতিয়া আমাৰ বাৰু কি লাভ হ'ব, আমাৰ জনসাধাৰণৰ কি লাভ হ'ব? 600 হোৱাৰ যুক্তি নাই। এতিয়াতো 400ৰ পৰা 450 বিক্ৰী হৈ আছে, খুব বেছি 20-30 টকা বাঢ়িব পাৰে, তাতকৈ বেছি বঢ়াৰ যুক্তি নাই তাৰমানে। আমাৰ যিখন GMCৰ ছটা হাউচ এক্ট আছে, 2012 যিখন এক্ট হৈছে, সেইখন এক্ট মতে মানে তেওঁলোকক আমি পেনাল্টি ভৰাম, তেওঁলোকৰ লাইচেঞ্চ আমি কেঞ্চেল কৰাই দি দিম, বা যিখিনি আমাৰ ৰুলে যিখিনি কয় আমি সেইখিনি কৰিবৰ কাৰণে ব্যৱস্থা কৰিম।